আসাম পুলিচ এবি ইউবি বা এপিআৰ যিকোনো পোষ্টত আপুনি অধিক নাম্বাৰ পায়ো তাত আপোনাৰ নাম নাহিলে, আপোনাতকৈ কম নাম্বাৰ পাই সেই ল'ৰাটোৰ নাম আহিছে। কালি এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে গম পাইছিলে। তাত বহুত নানা ধৰণৰ ল'ৰাবিলাকে প্ৰশ্ন কৰিছে মোক, ইনষ্টাগ্ৰামত বহুতে মেছেজ কৰিছে আৰু ফোন কল কৰিছে যে মই তাত এটা উপায় দিছিলোঁ যে কি জৰিয়ে আপোনালোকৰ সেইটো সিদ্ধান্ত হ'ব। ঠিক বহুতে কৈছে ITI কৰিলে, মই কৈছোঁ ITI কৰোঁতে বহুত সময় হ'ব, লং প্ৰচেছৰ হ'ব, গম পাইছেনে। এতিয়া ইয়াৰ ওপৰত কি কৰিলে, মানে কি কৰিলে আমি সম্পূৰ্ণৰূপেৰে এক সমাধান কৰিব পাৰোঁ। যিবিলাক ল'ৰা ছোৱালী যদি সেনেকা কেণ্ডিডেটবিলাকৰ সেনেকা হৈছে, সেইটো সেনেকা মানসিকভাৱে ভাঙি পৰিছে, যিবিলাক মানে গম পাইছে যে মই বহুত নাম্বাৰ পাইছোঁ কিন্তু মানে মোৰ ছাকচেছ হোৱা নাই, কেলে মোতকৈ কম পোৱা খিটা কেনেকৈ নাম্বাৰ পালে, সেইটো যদি সেনেকা হৈছে তেনেহ'লে মই কেইটামান আপোনাক কথা কৈ দিছোঁ। এইটো উপায় আপুনি কৰক, আপুনি 100% ছাকচেছ হ'বলৈ কাৰণে সক্ষম হ'ব। প্ৰথম কথাটো আপুনি কাম কৰক যে আপুনি গুৱাহাটীলৈ যাওক আৰু DGP মহোদয়ক লওক, SLRP হেড তেৱেই হয়, আৰু DGP মহোদয় কেনেও হ'লেও তেওঁক মানে এপইণ্টমেণ্ট লওক, কেনেও হ'লে আপোনালোকে লগ কৰক, DGP মহোদয়ক লগ কৰক, এটা এপ্লিকেশ্যন দিয়ক, তেওঁক এইটো কওক যে মোৰ এনেকা হৈছিলে, এনেকৈ আপুনি তোমাৰ বিষয়টো জনাওক। গম পাইছেনে, কোনোবা কৈছে ইমেইল কৰিছোঁ, RTI কৰিছোঁ, মই ক'লোঁ সেইটো যোগেদি একোৱেই নহ'ব, স্পষ্ট কথা। আৰু কোৰ্টততো একো কথা নাই, কোৰ্টত গৈ কিনি কোনো বেনিফিট নাই, কিয়নো আপোনাৰ ৰিজাল্টৰ ওপৰত কোনো বেনিফিট সেনেকৈ কৰিব নোৱাৰে। কেলে সেনেকৈ প্ৰুফ লাগিব যে আপোনাৰতো কম নাম্বাৰ পোৱা ল'ৰা কেনেকৈ পাইছে, সেনেকৈ প্ৰমাণ সেইটো দিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ প্ৰথমে DGP আপোনালোকৰ একদম লাষ্ট একদম বেষ্ট মই চলিউশ্যন বুলি ক'বলৈ গ'লে আপোনালোকে সেইটো আছে, DGP মহোদয়ৰ ওচৰত যাওক, এপ্লিকেশ্যন লওক, যোন ল'ৰাবিলাকৰ এনেকুৱা হৈছে আপোনালোকে এটা কথা পাতি লওক, মেনেজ কৰি লওক। আপোনালোকে এবাৰ DGP মহোদয়ৰ ওচৰত বহুত শীঘ্ৰেই মানে জইন নোহোৱালৈকে, যদি আসাম পুলিচ জইন হৈ যাব তাৰপিছত মানে এপ্লিকেশ্যন আপোনালোকে জইন হৈ যোৱাৰ পিছত আপোনালোকে জইনিং হৈ যোৱাৰ পিছত আপোনালোকৰ ফাইদা নাই, চব বেনিফিট কৰি কিনে একো ফাইদা নাই। সেইকাৰণে আপোনালোকে যোগ অতি শীঘ্ৰে এইটো কাম কৰক, আপোনালোকে সমাধান পাব। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সেই এনেকৈ মানসিকভাৱে ভাঙি পৰা ল'ৰা আৰু কোনোবা বেছি নম্বৰ পাইছে সেনেকুৱা ল'ৰাবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে